হে প্ৰভুসকল, আপোনালোকৰ জ্ঞাত এই সংসাৰ মায়াময়। এই মায়াময় সংসাৰত আমাক চাৰিওফালৰ পৰা কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য, এই পাৰ্থিৱ যিবিলাক বাসনা, এই বাসনাবিলাকে বেৰি আহিছে। এই পাৰ্থিৱ বাসনাৰ বিষয়ে আমি যদি কওঁ, এই পাৰ্থিৱ বাসনাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই অকণমান গুৰুত্ব নিদি ভকতৰ সংগত থাকি ভগৱন্তৰ গুণানুকীৰ্তন কৰাৰ কথাত গুৰুত্ব দিছে আৰু যিয়ে আমাক মুক্তিৰ পথৰ সন্ধান দিছে। আপোনালোকে জানে, বিশিষ্ট বেদজ্ঞ ঋষি যাজ্ঞবল্কৰ দুগৰাকী পত্নী আছিল। এগৰাকীৰ নাম মৈত্ৰেয়ী, আনগৰাকীৰ নাম কাত্যায়নী। যেতিয়া যাজ্ঞবল্কই বানপ্ৰস্থ ল'বলৈ মনত সংকল্প গ্ৰহণ কৰিলে, তেতিয়া তেওঁৰ দুইগৰাকী পত্নীক ওচৰলৈ মাতি আনি ক'লে যে মোৰ অতি স্নেহৰ দুইগৰাকী তুমি পত্নী, তোমালোক দুইগৰাকীয়ে মোৰ বিশাল সা সম্পত্তি ভগাই দিম বুলি ভাবিছোঁ, তোমালোকৰ সম্পত্তিখিনি নিজে সমজি লোৱা। তেতিয়া মৈত্ৰেয়ীয়ে বিনম্ৰভাৱে ঋষিক প্ৰশ্ন কৰিছে, হে পতিদেৱ, মই আপোনাৰ চৰণত গুহাৰি জনাইছোঁ, মোক এটি কথা আপুনি ক'বনে যে আপুনি যি পাৰ্থিৱ সুখ ভোগৰ ভাগ বতৰাৰ কথা কৈছে, ধন সম্পত্তি, এই ধন সম্পত্তিসমূহে কেনেবাকৈ আমাক মুখ্য দিব পাৰিব নেকি? তেতিয়া ঋষিয়ে সাদৰেৰে প্ৰশ্নটিৰ উত্তৰ দিলে যে মোৰ স্নেহৰ পত্নীসকল, মই তোমালোকক জনাই থওঁ যে এই পাৰ্থিৱ যিবিলাক সুখ ভোগ সংভোগ, এইবিলাকে তোমালোকক অমৰত্ব বা অমৃতত্ব দিব নোৱাৰে। তেতিয়াহ'লে মৈত্ৰেয়ীয়ে কৈছে, যদি এইবিলাকে আমাক মুখ্য পদ দিব নোৱাৰে, তেন্তে এই সুখ ভোগ সম্পত্তিৰ আমাৰ কি প্ৰয়োজন আছে? মৈত্ৰেয়ীয়ে সেই মুহূৰ্ততে পাৰ্থিৱ যি সুখ সম্পত্তি নস্যাৎ কৰে আৰু তেওঁক ক'লে যে মোক এক পৰম তত্ত্ব বস্তু প্ৰদান কৰক, যি অমৃত তত্ত্ব হয় বা যি আমাক অমৰত্ব প্ৰদান কৰে। সেইখিনি সময়ত যাজ্ঞবল্কই মৈত্ৰেয়ীক ভক্তি তত্ত্বৰ কথা জ্ঞান মাৰ্গৰ যোগেদি প্ৰদান কৰিলে। এই কথাখিনি বৃহদাৰণ্যক উপনিষদত আছে। বৃহদাৰণ্যক উপনিষদ এখন বিশদ গ্ৰন্থ। উপনিষদৰ শেষভাগে হৈছে বেদান্ত এই ভাগৱত। সেই কথাটোকে সাৰোগত কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই নাম ধৰ্মলৈ সেই ধাৰাটো বোৱাই আনিলে আৰু বোৱাই আনি ভগৱন্তক ভাগৱতৰ মাজত জন্ম দিলে। সেইকাৰণে দশম স্কন্ধ ভাগৱত এতিয়া চলি আছে। এই দশম স্কন্ধ ভাগৱতক শ্ৰীমদ ভাগৱতৰ আত্মা বুলি কোৱা হয় বা হৃদয় বুলি কোৱা হয়। কিয় কোৱা হয়? যেনেকৈ শৰীৰটো থাকিলে আত্মা যদি তাত নাথাকে তেন্তে জড় হৈ যায়, ঠিক দশম স্কন্ধ ভাগৱত যদি ভাগৱতৰ মাজত নাথাকে তেন্তে ভাগৱতৰ যি গাম্ভীৰ্য, এই গাম্ভীৰ্য বহু পৰিমাণে কমি যায়। গতিকে এই দশম স্কন্ধত ভাগৱতৰ হৃদয় বুলি কোৱা হৈছে বা আত্মা বুলি কোৱা হৈছে। ইয়াতে ভগৱন্তক ব্ৰহ্ম
আৰু ঈশ্বৰ কৃষ্ণক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে একাকাৰ কৰিছে। ব্ৰহ্ম মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শিশুলীলাৰ কীৰ্তনত লিখিছে, অজিতু ব্ৰহ্ম নুহে তৰ্ক গোচৰ, নপাৱে বচনে মনে ওচৰ। যিজন ব্ৰহ্মক বেদান্ত উপনিষদে ব্ৰহ্ম ব্ৰহ্ম কৈ আছে, সেই ব্ৰহ্মৰ ওচৰলৈ তোমাৰ শব্দ নাযায়, মন নাযায়, শৰীৰটো বহুত দূৰৰ কথা। গতিকে তেওঁৰ ওচৰলৈ কি যাব? ভাৱ যাব। ভাৱাত্মক ভক্তিৰ যি ভাৱ, শুদ্ধ চিত্ৰৰ যি ভাৱ, এই ভাৱ ব্ৰহ্মৰ ওচৰলৈ যায়। মহাপুৰুষে সেইকাৰণে ভগৱন্তক ব্ৰহ্ম আত্মা একে বস্তু, তিনি বস্তুক এক কৰিছে মাত্ৰ লক্ষণ ভেদত। লক্ষণবিলাকতহে তাৰ পাৰ্থক্য আছে, নহ'লে পাৰ্থক্য নাই। পৰীক্ষিত ৰজাই মৃত্যুৰ ক্ষণ গণি থকা সময়ত ভাগৱত যেতিয়া গংগাৰ তীৰত শুকদেৱে কৈ আছিল, শুকদেৱে তেখেতক উদ্দেশ্যি ক'লে যে তোমাক মই যিমানখিনি ক'লোঁ, ইয়াৰ ভিতৰত মই সম্পূৰ্ণ এটা তত্ত্ব প্ৰকাশ কৰিম, সেই তত্ত্বটো তুমি ভালকৈ শুনিবা। সেই তত্ত্বটো কি? যে নিত্য কি, অনিত্য কি, স্থাৱৰ কি, অস্থাৱৰ কি, সত্য কি, অমৃতত্ব কি। এই গোটেইকেইটা কথাৰ উত্তৰ দশম স্কন্ধ ভাগৱতত আছে। এই দশম স্কন্ধ ভাগৱতত কৃষ্ণদেৱৰ জন্মৰ বৃত্তান্ত আছে। কৃষ্ণ জন্ম একেবাৰে সহজ কথা নহয়। কৃষ্ণ জন্ম বহু কষ্টৰ, বহু যান্ত্ৰণাৰ মাজত কৃষ্ণ জন্ম হয়। যেনেকৈ কৃষ্ণ জন্ম হ'বলৈ দৈৱকীক, মাক দেউতাকক বসুদেৱ দৈৱকীক কংসই কাৰাগাৰত ভৰাই ৰাখিছিল, অনেক নিৰ্যাতন দিছিল, কিন্তু তাকো ভ্ৰক্ষেপ নকৰি বসুদেৱ দৈৱকীয়ে একাত্মভাৱেৰে ভগৱন্তৰ চৰণ চিন্তা কৰি আছিল। আৰু তাৰ ফলস্বৰূপে, সেই কষ্ট আৰু পৰিশ্ৰমৰ ফলস্বৰূপে ভগৱন্তৰ তেখেতলোকৰ গৃহত জন্ম হৈছিল। আমাৰ গৃহতো স্ত্ৰী আৰু পুৰুষ লগ লাগি তেনে কৃষ্ণ জন্ম দিব পাৰিব, যদিহে পুৰুষজন বসুদেৱৰ দৰে হয়, অৰ্থাৎ লক্ষণ বা তেখেতৰ স্বভাৱ বসুদেৱৰ দৰে হয়, আৰু মাতৃগৰাকী দৈৱকীৰ দৰে হয়। আমি পূৰ্বেও উল্লেখ কৰিছোঁ, দৈৱকী নামটো দৈৱী গুণৰ পৰা আহিছে। এগৰাকী মাতৃৰ কিবিলাক গুণ থাকে? দয়া, মমতা, কৰুণা, মৰম, স্নেহ, পুত্ৰবৎসল, ক্ষমা, ধৈৰ্য, নীতিপৰায়ণ, এইবিলাক এগৰাকী নাৰীৰ লক্ষণ। আৰু লগতে লাজ হৈছে ভূষণ। এগৰাকী নাৰীয়ে সুন্দৰভাৱে বস্ত্ৰ পৰিধান কৰা আৰু স্বল্প বস্ত্ৰ পৰিধান কৰাৰ মাজত পাৰ্থক্য আছে। পুৰুষজন সৰল মনা হয়, সমাজৰ প্ৰতিজন ব্যক্তিৰ লগত সহজে মিলি যাব পৰা হয়, যাৰ অন্তৰত ক্ষমা আছে, যাৰ অন্তৰত মৰম আছে, যাৰ অন্তৰত ধৈৰ্য শক্তি আছে, যাৰ ভক্তিভাৱ আছে, যাৰ ঐহিক সম্পত্তিৰ প্ৰতি কোনোদিনাখনেই লালায়িত নহয়, পাৰত্মিক বা পৰমাত্মিক তত্ত্বৰ প্ৰতি যিজন আগ্ৰহী, সেইজনে আচলতে সেইজন শুদ্ধ তেজে হৈছে বসুদেৱ।
এই বসুদেৱ আৰু দৈৱকী দুইজনৰ সংযোগৰ ফলত কৃষ্ণ জন্ম হ'ব পাৰে। কৃষ্ণ জন্ম আপোনাভাৱে পাব। কৃষ্ণ জন্ম হোৱাৰ আগত নানান প্ৰকৃতিৰ ঘটনা ঘটিছে। তাৰ পূৰ্বে কংসই বহু অত্যাচাৰ কৰি দুইজনকে কাৰাগাৰত থৈছে। এইখন সংসাৰ এখন কাৰাগাৰ। এই কাৰাগাৰৰূপী সংসাৰত যদি আমি কৃষ্ণক জন্ম দিব পাৰোঁ, কৃষ্ণ ভাৱনাক জন্ম দিব, কৃষ্ণক জন্ম দিব পাৰোঁ নহয়, কৃষ্ণৰ ভাৱনাক জন্ম দিব পাৰোঁ, আধ্যাত্মিক চিন্তাক জন্ম দিব পাৰোঁ, সেয়াই হৈছে কৃষ্ণ জন্ম। কৃষ্ণ সাক্ষাৎ আহি আমাৰ ইয়াত জন্ম নলয়। কিন্তু কৃষ্ণই যিবিলাক মানৱীয় কৰ্ম কৰিছিলে, দেৱত্ব কৰ্ম কৰিছিলে, এই কৰ্মবোৰ আমাৰ মাজত চিৰ প্ৰভাৱমান হৈ আছে যুগে যুগে, আৰু চন্দ্ৰ সূৰ্য বেলি থকালৈকে থাকি যাব। গতিকে এই প্ৰভাৱমান যি ভক্তি, এই ভক্তি কৰিবলৈ হ'লে পুৰুষ প্ৰকৃতি হৈবা একমতি, তেহে সিজিব কৃষ্ণত ভকতি। অৰ্থাৎ ঈশ্বৰত ভকতি কৰিবলৈ হ'লে, ভাৱনা আনিবলৈ হ'লে পুৰুষ আৰু প্ৰকৃতি, দেহ আৰু আত্মা, প্ৰকৃতি হৈছে দেহ আৰু আত্মা হৈছে পুৰুষ। এই পুৰুষ আৰু প্ৰকৃতি একে হ'ব লাগিব। পুৰুষজন সদায় আত্মা, তেওঁ কোনো বিকাৰগ্ৰস্ত নহয়, কিন্তু দেহটো বিকাৰগ্ৰস্ত। এই দেহটোত থকা হাত, ভৰি, মুখ, চকু, আমাৰ যিমানবিলাক অংগ আছে সকলোবিলাক কৃষ্ণপৰায়ণ হ'ব লাগিব। শাস্ত্ৰত কৈছে নহয় যে কি কৰিলোঁ ভকতি নকৰি, অন্তকে পাইলেকে ৰাখি ৰক্ষা কৰা হৰি। হাতকেইখনে ঈশ্বৰৰ কৰ্ম কৰিব লাগিব, ভৰিখনে ভকতৰ সংগ য'ত আছে তালৈ আহিব লাগিব, সাধু সংগ য'ত পাই তালৈ আহিব লাগিব। এনে ভাৱ যদি আমি কৰোঁ, কৰ্ণই কেৱল মাত্ৰ কৃষ্ণৰ কথা, চকুৱে মাত্ৰ কৃষ্ণৰ ৰূপ, এইবিলাক যদি আমি দেখিব পাৰোঁ, কৃষ্ণ ভাৱনা আমাৰ হৃদয়ত জন্ম হ'ব। মৃত্যুটো স্বাভাৱিক, আৰু মৃত্যুটোৱে শ্ৰেষ্ঠ। মৃত্যুতকৈ আৰু বেলেগ কাল একো নাই। গীতাত সেইকাৰণে কৈছে, জাতস্য হি ধ্ৰুৱ মৃত্যু ধ্ৰুৱং জন্ম মৃতস্য অজনিত্ৰ শাশ্বত হয়তং ন হন্যতে সৈন্যমানে শৰীৰে। মৃত্যুটো অৱধাৰিত। যিজনে জন্ম ল'লে তেওঁৰ মৃত্যু আছে। এই যে মৃত্যু হ'ল, তেওঁ হয়তো পুনৰ জন্ম ল'ব পাৰে। আমাৰ শাস্ত্ৰবিলাকে জন্মান্তৰবাদত বিশ্বাস কৰে, অৰ্থাৎ এই জন্মৰ পৰা ইটো জন্মৰ কথা বিশ্বাস কৰে। দেহটো মৃত্যু আছে, কিন্তু আত্মাৰ মৃত্যু নাই। এই দেহটোৱে কিন্তু কোনোদিনাখন সাক্ষী দিব নালাগে। এই আত্মাটোৱে ভাল কাম বেয়া কাম আমি যিবিলাক কৰোঁ, পাপ পুণ্য কৰোঁ, পিছৰ জন্মলৈ যেনেও জোকে তৃণ পাইলে এৰয় পৰ, পিছৰ বাললৈ এই আত্মাই আমাৰ সংস্কাৰবিলাক, বৰ্তমান কৰি থকা কৰ্মবিলাকৰ সংস্কাৰ ধৰি লৈ যায়, আৰু সেইমতে ইটো জন্মত তেওঁ কৰ্ম কৰে। এই হৈছে আত্মাৰ স্বৰূপ। এতিয়া আত্মাৰ এই স্বৰূপক ঢাকি ৰাখে মন নামৰ এবিধ ইন্দ্ৰিয়ই। এই মন হৈছে ইমান শক্তিশালী যে এই মনটোক বশ কৰিব পৰা শক্তি মানুহৰ খুব কম থাকে। মন কেতিয়া বশ হ'ব? যেতিয়া আপোনা হবৰ সংগ ল'ব। গতিকে দশম স্কন্ধ ভাগৱতে কৈছে, অ মাধৱে বুলন্ত হুঁসি শুনা পৰি চেদ পঢ়ে যেবে চাৰি শাস্ত্ৰ জানি তত অৰ্থ।
ও তথাপি নপাৰে কৰিবাত আমাতো ভকতি নলয় নৰে যেবে সন্তৰ সংগতি। এতিয়া শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ মূল প্ৰতিপাদ্য বিষয়টো হৈছে সাধু সংগ। গীতাত কৈছে সংগতে সঞ্জায়তে কাম, সাধু সংগত থাকিলে কাম ভাৱনা ইত্যাদিও বশ কৰিব পৰা যায়। গতিকে সাধু সংগৰ যি শক্তি, এই শক্তিটো অজেয় আৰু দুৰ্লভ। সাধু সংগ অতিকে দুৰ্লভ। যি স্থানত ভগৱন্তৰ গুণানুকীৰ্তন হয়, যি ঠাইত ভক্ত সমস্তে একান্ত মনেৰে প্ৰভুৰ গুণানুকীৰ্তন কৰে, সেই ঠাইত আহি ভগৱন্ত স্বয়ং উপস্থিত হয়। নাৰদত বিষ্ণু আচন্ত কৈ বৈকুণ্ঠত মই নাথাকুৰৈ, অ যোগীৰো হিয়া এৰি সমুদায় থাকো ভকতৰ কীৰ্তন চাই। গতিকে যি ঠাইত ভক্তসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰে, সেই ঠাইত ভগৱন্ত আহি উপস্থিত হয়। কিন্তু তাৰ আগতে মনটোক কাৰক হিচাপে দুটা বস্তুৱে ক্ৰিয়া কৰে। প্ৰথমটো হৈছে প্ৰবৃত্তি, আনটো হৈছে নিবৃত্তি। প্ৰবৃত্তিৰ মাজত থকা যিসকল ব্যক্তি আছে বা মন বশ কৰিব নোৱাৰা যিসকল ব্যক্তি আছে, এইসকলে ঈশ্বৰক পাবলৈ অলপ সক্ষম নহয়। গতিকে যিসকল মন কেৱল মাত্ৰ পাৰ্থিৱ সুখ ভোগত বিলীন হৈ আছে, এইসকলক খুব সততে সাধুৰ সংগ ল'বলৈ মহাপুৰুষ গুৰুজনে উপদেশ দিছে। তাৰপিছত কৈছে যে আমাৰ শৰীৰত ইমান এটা ডাঙৰ সাধন শক্তি আছে, যি সাধন শক্তিৰ কাৰণে আমাক জীৱশ্ৰেষ্ঠ বুলি কৈছে। জীৱশ্ৰেষ্ঠ মানৱ সাধন শক্তিৰ অক্ষয় ভাণ্ডাৰ। ডক্টৰ নেপোলিয়ন বেথামৰিন এজন মনস্তত্ত্ববিদ, তেখেতে কৈছে, তেখেতে এখন গ্ৰন্থ লিখিছে, ইউ কেন মেক ইউৰ অ'ন মিৰাকল। এই গ্ৰন্থখনত তেওঁ লিখিছে যে তোমাৰ ইমান সাধন শক্তি আছে, চূড়ান্ত পৰ্যায়ৰ সাধন শক্তি আছে, তুমি আধ্যাত্মবাদ বা আধ্যাত্মিক তত্ত্ব গ্ৰহণ কৰি নৰৰ পৰা নৰোত্তম হ'ব পৰা, দেৱত্বৰ পৰা তুমি ঈশ্বৰত্বলৈ উঠিব পাৰা। গতিকে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক কৈছে যে তুমি একো যদি কৰিব পৰা নাই, তেন্তে কি কৰিবা? বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণুভূতি ভাৱে সৰ্বদায়ে মান্য কৰে, ঈৰ্ষা অসূয়া অহংকাৰ তিৰস্কাৰ সবে নষ্ট হবৈতেবে তাৱক্ষণে তাৰ। গতিকে আমি যদি সকলো ভূতত ঈশ্বৰৰ মূৰ্তি দেখিব পৰা নাই, আমি সাংসাৰিক জীৱ সকলোতে ঈশ্বৰৰ মূৰ্তি নেদেখোঁ বা দেখিব নোৱাৰোঁ, যদিও দেখিব লাগে। কিন্তু বিশেষত যদি মানুহক তুমি ভালদৰে সন্মান কৰা, মানুহৰ কথাত সঁহাৰি জনোৱা, শুদ্ধ অন্তৰে মানুহৰ লগত সংস্পৰ্শ কৰা, তেন্তে তুমি ঈশ্বৰৰ যি গুণ, সেই গুণাৱলী লাভ কৰিব পাৰিবা। গুৰুজনে তাতোতকৈ আমাক সহজ কৰি দিছে যে একো কৰিব নালাগে। ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। ভগৱানৰ কথা গাই, চিঞৰি বাখৰি গাই, যদি তাল বজাবও পৰা নাই, কীৰ্তন পঢ়িব পৰা নাই, ভাগৱত পঢ়িব পৰা নাই, শৰাই সজাব পৰা নাই, তথাপি তুমি মুক্তি পাবা। কেনেকৈ মুক্তি পাবা? ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ। যদি মুখত ৰাম নাম থাকে, হৃদয়তো সেই একেজন ৰাম থাকিব লাগিব। যদি মুখত এটা, হৃদয়ত এটা, তেতিয়াহ'লে কেতিয়াও ভগৱান নাথাকে।
ভগৱানে খেলা কৰিবলৈ আমাক জেগা লাগে। ইয়াত দশম স্কন্ধত ভগৱানৰ ভক্তিৰ খেলা আছে। তেওঁ ভক্তিৰ খেলা ক'ত কৰিছে? বৃন্দাবনত কৰিছে। বৃন্দাবন মানে বিন্দযোগ অৱন, বৃন্দ মানে আনন্দ, অৱন মানে স্থান, য'ত আনন্দত থূপ খাই আছে। আমাৰ শৰীৰৰ হৃদয়খনে হৈছে আনন্দ পঞ্জীভূত হৈ থকা স্থান।